প্রগতির ট্রেডিশনাল রেপার এইটির মাত্র পাব মাত্র 350 টাকা। ট্রেডিশনাল ৰঙৰ ধুনীয়া ফুল বচা এই চাদৰ মেখেলা আছে, এটা দেখুৱাইছোঁ। এইখন চাওক, চাই লওক, এইখন বৰ ধুনীয়া। ইয়াৰ লগত চাদৰ মেখেলা একেলগে আছে। এইটো আপোনালোকে খুব কম দামত আমাৰ ইয়াৰ পৰা লৈ যাব পাৰিব। পুনৰ আহিলোঁ এই ট্ৰেডিশনেল ড্ৰেছযোৰৰ ছেটটোৰ আৰু এটা ডিজাইন। এইটো চাদৰখন চাওক কেনেকুৱা, খুব কম দামত আমাৰ ইয়াৰ পৰা লৈ যাব পাৰিব। আৰু এনেকুৱা এইয়া হাতেৰে বোৱা পুনৰ ধুনীয়া ফুল থকা এযোৰ ট্ৰেডিশনেল ড্ৰেছ। এইযোৰ আপোনালোকে আমাৰ ইয়াৰ পৰা খুব কম দামত লৈ যাব পাৰিব। এইযোৰৰ দাম হ'ব মাত্ৰ আৰু মাত্ৰ 1600 টকা। ট্ৰেডিশনেল বড় ফালি পাব, কুৰ্তা পায়জামা, টি চাৰ্ট আৰু এইবিলাক আজিকালি চলা লং পেণ্ট, গাৰ্লছ লং পেণ্ট লগতে আহক। আৰু বিভিন্ন ধৰণৰ কুৰ্তা, শ্বৰ্ট কুৰ্তা, লং কুৰ্তা, টি চাৰ্ট এইবিলাক আকৌ ৰেপাৰ দেখুৱালোঁ আৰু ফালিবিলাক দেখুৱাইছোঁ। এইবিলাক এনেকৈ পাব, বহুতখিনি পাব। খুব কম দামতে লৈ যাব পাৰিব আপোনালোকে। আহক এবাৰ আমাৰ এই কাপোৰৰ নতুনকৈ আৰম্ভ কৰা ব্যৱসায় ধৰি লৈ আহক আৰু খুব কম ৰেঞ্জৰ ভিতৰত আমাৰ পৰা আপোনালোকৰ পচন্দ অনুসৰি এযোৰ সুন্দৰ কাপোৰ লৈ যাওকহি। এইখনেই আমাৰ দোকান। ইয়াৰ ঠিকনাটো হ'ল ধূপগুৰি, চপাইডাং ৰোডৰ ধূপগুৰি অঞ্চল। ইয়াতে থাকিব এখন, ওচৰতে এখন দোকান আছে হাৰ্ডৱেৰৰ, ক্ৰিষ্টিনা এণ্টাৰপ্ৰাইজ বুলি। ঠিক এইখনৰ ওচৰতে পাব। আমি চেষ্টা কৰিছোঁ ভাল সাজ পোছাক আনিবলৈ, আৰু যিখিনি পাৰিছোঁ আপোনালোকৰ কাৰণে আমি যোগাৰ কৰিছোঁ। আমাৰ তালৈ এবাৰ আহিব আৰু চাব আপোনালোকৰ পচন্দৰ কি বস্তু আছে। ইয়াতে আপোনাৰ কুৰ্তা পায়জামাৰ পৰা টি চাৰ্ট, লং পেণ্ট, সৰু ল'ৰা ছোৱালীৰ গিফ্ট ড্ৰেছ, এনেকুৱা আজিকালি পোৱা বিভিন্ন ধৰণৰ লং পেণ্ট, গাৰ্লছ লং পেণ্ট পাব, ডিজাইনৰ কাৰ্গো পেণ্টবিলাক পাব। এনেকৈ আৰু বহুত কিবাকিবি আপোনালোকে পাব। আৰু হাতে বোৱা চাদৰ মেখেলা এইবোৰ পাব, গামোচা, গেঞ্জি ইত্যাদি পাব আপোনালোক। আৰু আমাৰ ইয়াত এটা সুবিধা আছে, আপোনালোকে যেনেকৈ অৰ্ডাৰ দিয়ে তেনেকুৱা অৰ্ডাৰ মতে আমি আপোনালোকক যোগান ধৰিবলৈ প্ৰয়াস কৰিম। আপোনালোকে কেৱল এবাৰ আমাৰ দোকানলৈ আহক, আৰু আপোনালোকৰ যদি কিবা প্ৰয়োজনীয় সাজ ল'বলগীয়া আছে, হাতে বোৱা কাপোৰ বা চাদৰ মেখেলা বা তেনেকুৱা নতুন ডিজাইনৰ কিবা কুৰ্তা পায়জামা, শ্বৰ্ট কুৰ্তা, লং কুৰ্তা, বিভিন্ন ধৰণৰ পেণ্ট ইত্যাদি এনেকৈ যদি আছে, আপুনি খালি অৰ্ডাৰ দিব। অৰ্ডাৰ দিলে আপোনালোকৰ অৰ্ডাৰ অনুযায়ী আপোনালোকক সকলো বস্তু যোগান ধৰিবলৈ আমি প্ৰয়াস কৰিম। আহক আমাৰ ব্যৱসায় থলীলৈ এবাৰ আহক আৰু নিজেই এবাৰ চাই লওক আমাৰ ব্যৱসায় থলীটো।